দুৰ্গাদাস বড়ো ডাঙৰীয়াই কি ষ্টেটমেণ্ট দিছে মই শুনা নাই, আপোনালোকৰ পৰা যিটো শুনিছোঁ। তেওঁ যদি তেনেকুৱা ষ্টেটমেণ্ট দিছে বা কোন সংকটত পৰিব কোন নপৰিব, গতিকে মই প্ৰথম ভাবোঁ যে দুৰ্গাদাস বড়োৱে তেখেতে কিমান সংকটত আছে কিমান সংকটত নাই সেই কথাটো তেখেতে প্ৰথম চিন্তা কৰক, নিজৰ দলটোৰ কথাটো। বিজেপি দলৰ যিখিনি নীতি যিখিনি সিদ্ধান্ত সেইখিনি বিজেপি দলে নিজৰ দলীয় মজিয়াত আলোচনা কৰিব। মই এইকাৰণে স্পষ্ট কৰিছোঁ যে যোৱাকালিৰ দিনটোলৈকে আমাৰ যি দলৰ সিদ্ধান্ত, আমি আমাৰ শক্তি সামৰ্থ্যৰ বলত নিৰ্বাচন খেলিম। ৰাজনৈতিক পৰিস্থিতি সলনি হয়, ৰাজনৈতিক পৰিদৃশ্যবিলাক সলনি হয়, গতিকে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত দলীয় মজিয়াত আৰু NDAত বিশেষভাৱে আমি আলোচনা কৰি যি কৰিব লাগে সেই কথাখিনি আমি আলোচনা কৰিম। কিন্তু আমাৰ ইতিহাসে কি কয়, 15-এ কি কয়, 20-এ কি কয়। 15তো আমি কাৰো লগত নিৰ্বাচন মিত্ৰতা কৰা নাছিলোঁ, 20তো কাৰো লগত মিত্ৰতা কৰা নাছিলোঁ। গতিকে ইতিহাসৰ পৰা আমি কথাখিনি আগবঢ়াইছোঁ। এতিয়ালৈকে সঁচাকৈও কোনো ৰাজনৈতিক দলৰ লগত আমাৰ মিত্ৰতা সম্পৰ্কত মানে প্ৰি ইলেকশ্যন যিটো কোৱা হয়, নিৰ্বাচনৰ আগৰ যি মিত্ৰতাৰ কথা কোৱা হয়, সেই সন্দৰ্ভত কাৰো লগত আমাৰ আলোচনা হোৱা নাই।